আসসালামু আলাইকুম গাইজ ভিডিওটা দেখো আর শেয়ার করিও লামনিঙত মাদ্রাসা ট্রেনিং ন চলিব লামনিঙত মাদ্রাসা ট্রেনিং ন চলিব হিন্দু ভাই একত্রিত হও হিন্দু ভাই এক হও হিন্দু হিন্দু ভাই ভাই হিন্দু হিন্দু ভাই ভাই صراط الذين أنعمت عليهم তো আপোনাৰ নামটো কি আছিলে? হা সেলিমউদ্দিন আপুনি ইয়াত কি কৰি আছিলে? মই টিউশন পঢ়াই আছিলো কিবা মাদ্ৰাছাৰ কিবা টিউচন পঢ়াই আছিল নেকি? টিউশন নামাজ শিকাই আছিলো হা হা নামাজ শিকাই আছিলো মাদ্ৰাছা খুলিছিলে নেকি ইয়াত? না মাদ্রাসা খোলা নাই তো কি কৰিছিলে ইয়াত? ইয়াত নামাজ শিকাই আছিলো নামাজ শিকাই আছিলে। জাগাটোৰ নাম কি? এটা পাতে এইখনৰ নাম আমটিলা আপুনি ক'ৰ পৰা আহিছে? লামডিং এটা পাতে চাইরালি হা হা এটা পাতে চাইরালি পৰা চাৰিআলিৰ পৰা আহিছে। আপোনাৰ অৰিজিনাল ঘৰ যেটা আপোনাৰ অৰিজিনেল ঘৰ ক'ত? মোৰ অৰিজিনাল ঘৰ দলপুকুৰি দলপুখুৰী। হয় মই ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰেচিডেণ্ট অমিত পাল কৈ আছিলোঁ আৰু ইয়াত আজি আপোনালোকে যেনেকৈ জানে যে চৰকাৰেও মাদ্ৰাছা বেন কৰিছে। ইয়াত লামডিঙত যিহেতু আমাৰ 99% হিন্দু, ইয়াত সিহঁতে সুযোগ লৈ পেলাই ইয়াত মাদ্ৰাছা ট্ৰেইনিং জেহাদী ট্ৰেইনিং চলাই আছে। তো গতিকে আমি এইটো খবৰ পাই মেলি আমি এইটো বন্ধ কৰিছোঁ আৰু মই গোটেই হিন্দু সমাজক ৰিকুৱেষ্ট কৰি আছোঁ যে য'ত ক'ৰবাত চিপা চাপাত তেনেকুৱা যদি আপোনালোকে দেখা পায় আমাক যেন কণ্টেক্ট কৰে, আমাক যেন খবৰ দিয়ে। আপোনালোকে ভয় খাব নালাগে, কাৰণ হিন্দু ভয় খাই মেলি আজি আমি বাংলাদেশ এৰিছোঁ। হিমন্ত বিশ্ব শৰ্মাৰ কথা আশাৰ যেটো কৈছিলে মাদ্ৰাছা হকিয়নি দিছিলে মাদ্ৰাছা নহ'ব অসমত, এই সিহঁতে কি এইটো কেলেপ কৰা নাই নেকি? নাই সিহঁতে আমাৰ CM ছাৰে কৈছে যে মাদ্ৰাছাবিলাক বন্ধ কৰিব লাগে। এতিয়া সিহঁতে ঘুপচা তাৰমানে সিহঁতে চুৰি কৰি মেলি কাৰোবাৰ ঘৰৰ মালিকো নাই, ঘৰত তাত সেই পেলাই ঘৰতে কৰি আছে মাদ্ৰাছা। আমাৰ ভিডিঅ' আছে তাত বিভিন্ন মাধ্যমত হয় সিহঁতৰ মাদ্ৰাছাত শিকানো হয়, সিহঁতে মাদ্ৰাছাত শিকায় যে হিন্দু হাফিজ সিহঁতক মাৰিব লাগে, এইটো সিহঁতে শিকায় আমি জানো। তো গতিকে নহয় কোনো ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ আঁতৰাই যোৱা হৈছে, ঘৰত গৈছে। এতিয়া যোনে টিচাৰ আছে সি প্ৰথমে অস্বীকাৰ কৰিছিলে, তাৰপিছত কৈছে হয় মই মাদ্ৰাছা ট্ৰেইনিং কৰি আছিলোঁ। টিচাৰৰ নাম কি আছিলে? টিচাৰৰ নামটো কি সলিম। ক'ত থাকে তেওঁ? তেওঁ ইয়াত নাথাকে, ইয়াত নাগৰিক নহয়। নাই দুটা থাপৰ মাৰিছে। কিয় মাৰিছে সি সঁচা কথা কোৱা নাছিলে, পাছত সি সঁচা কথা কৈছে। কোৱাৰ পিছত সি ক'লে যে হয় মই মাদ্ৰাছা ট্ৰেইনিং কৰি আছোঁ। তো মাদ্ৰাছা ট্ৰেইনিং ইয়াত কিয় হ'ব? মাটিটো বেলেগ, ইয়াত 99% হিন্দু থাকে। তুমি ইয়াত আহি পেলাই সুযোগ লৈছা, ইয়াত বঢ়িয়াকৈ CM মানা কৰিছে, ইয়াত আহি পেলাই তুমি মাদ্ৰাছা ট্ৰেইনিং কৰিবা। এইবিলাক ৰাষ্ট্ৰীয় বজৰং দল কেতিয়াও সহ্য নকৰে আৰু কেতিয়াও হ'ব নোৱাৰে। কিমান দিন ধৰি এই মাদ্ৰাছাখন চলি আছে? এইটো আমি জানামতে বহুত দিন যাবত চলি আছে। অবৈধ আছিলে নে? অবৈধ অবৈধ টোটেলি অবৈধ। জয় শ্ৰীৰাম।